নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো। ই-ৰিক্সা আৰু মপেডৰ বাবে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকে কেনেকুৱা ধৰণে এই আঁচনিখনৰ বাবে আবেদন কৰিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ আমি এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছো। কেনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ডকুমেণ্ট আপলোড কৰিব, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। তো ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। ডেসক্ৰিপচনত আমি ডাইৰেক্ট এপ্লাই লিংকটো দি দিছো, আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। নতুবা আপোনালোকে যদি ডেসক্ৰিপচনত ক্লিক নকৰে ইয়াতে আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com। assampro.com সাৰ্চ কৰাৰ লগে লগে ৱেবছাইটটোত সোমাই কেনে আপোনালোকে ই-ৰিক্সা বুলি সাৰ্চ কৰিব। নতুবা ডাইৰেক্ট আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰি ইয়ালৈ আহিব পাৰিব। ইয়াত অহাৰ লগে লগে আপোনালোকে ইতিমধ্যে এই যিটো এপ্লাই লিংক এক্টিভ হৈ গৈছে, আপোনালোকে কেনেকুৱা ধৰণে আবেদন কৰিব তাক দেখুৱাই দিছো। ইতিমধ্যে আমি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ এটা ভিডিঅ'ত আমি আলোচনা কৰি থৈছো। ডাইৰেক্ট আমি এপ্লাই কৰি দেখুৱাই দিছো আপোনালোকে কেনেকুৱা ধৰণে আবেদন কৰিব। ইয়াতে তললৈ যাব, ইয়াত তললৈ গ'লে আপোনালোকে ই-ৰিক্সা অৰ্থাৎ ৱেব লিংকছ অফ ই-ৰিক্সা যোজনা আসাম বুলি দেখিবলৈ পাব। অনলাইন এপ্লিকেশ্যন লিংক দেখিছে, তাত ক্লিক হিয়াৰ বটন এটা দেখিবলৈ পাইছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই যিটো ৱেবছাইটলৈ আপোনালোকক ৰিডাইৰেক্ট কৰিব। ইয়াত আপোনালোকে কি কৰিব, এটা সম্পূৰ্ণ ডিটেইল ইয়াতে দেখিবলৈ পাইছে। গাইডলাইনসমূহ আপোনালোকে পঢ়ি ল'ব এবাৰ। ইয়াতে 25 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব, তেতিয়াহে এই আঁচনিখনৰ বাবে আপুনি আবেদন কৰিব পাৰিব বুলি ইয়াতে উল্লেখ আছে। নাম্বাৰ 2 আপোনালোকে দেখিবলৈ পাইছে ফ্ৰী অফ কষ্ট। আপোনালোকে এই আঁচনিখনৰ বাবে আবেদন কৰিলে কোন ধৰণৰ ফিজ আপোনালোকৰ প্ৰয়োজন নাই বুলি কৈছে। ইয়াতে আপোনালোকক 3 নম্বৰ পইণ্টত কৈছে আপোনালোকে ই-ৰিক্সা বা মপেড যিকোনো এটা অপশ্যনহে আপোনালোকে সিলেক্ট কৰিব পাৰিব বুলি ইয়াতে উল্লেখ আছে। আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াতে দিয়া আছে .in অৰ্থাৎ লিংগুইষ্টিক মাইনৰিটি .inত আপোনালোকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি উল্লেখ আছে। তো আপোনালোকে এই ডিটেইলখিনি পঢ়ি ল'ব, মই বেছি দেৰি নকৰোঁ। আৰু আপোনালোকে ইয়াতে কিছুমান ক্ৰাইটেৰিয়াও দিয়া আছে, আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব এনেকুৱা ধৰণে। তো সম্পূৰ্ণ আপোনালোকে পঢ়িব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফিল আপ বুলি আছে দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ ৱেইট কৰিব। ইয়াতে অলপ ৱেইট কৰাৰ লগে লগে এনেকুৱা ধৰণে আইটেম ইনফৰমেশ্যন বুলি দেখিবলৈ পাব। ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে চিলেক্ট অপশ্যন আছে দেখিছে, ইয়াতে চিলেক্ট কৰিব ডিষ্ট্ৰিবিউশ্যন অফ মপেড বা ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা বুলি আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে যি অপশ্যনত চিলেক্ট কৰে, ই-ৰিক্সা যদি বিচাৰে আপোনালোকে ই-ৰিক্সা চিলেক্ট কৰিব, যদি আপোনালোকে মপেড বিচাৰে মপেডত চিলেক্ট কৰি ল'ব। ই-ৰিক্সা বা মপেড চিলেক্ট কৰা এনেকুৱা ধৰণে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে পাৰ্চনেল ইনফৰমেশ্যনসমূহ দিব। এনেকুৱা ধৰণে মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ দিব। ইয়াতে আপোনাৰ নাম দিব, ইয়াতে আপোনালোকৰ ফাদাৰ্ছ নেম দিব ছেকেণ্ড অপশ্যনত। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকে মেল নে ফিমেল, ইয়াতে ভিলেজ আপোনালোকৰ গাঁওখনৰ নাম দিব। তাৰপিছত পোষ্ট অফিচ, আপুনি আপোনাৰ পোষ্ট অফিচ কোনটো হয়, বা আপোনালোকে পুলিচ ষ্টেচন চিলেক্ট ষ্টেট, আপোনালোকে ইয়াতে ষ্টেট চিলেক্ট কৰিব। তাৰপিছত ষ্টেটৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত পোষ্টেল পিন অৰ্থাৎ আপোনালোকৰ পিনক'ডটো দিব ইয়াতে। তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকে দিব। তাৰপিছত আধাৰ নাম্বাৰ, পাৰ্চনেল ইনফৰমেশ্যনবোৰ দিয়াৰ পাছত আপোনালোকে 3 নম্বৰলৈ যাব। ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন ইনফৰমেশ্যন অৰ্থাৎ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কিমান ইয়াত দেখিবলৈ পাইছে, এনেকুৱা ধৰণে চিলেক্ট কৰিব। 5 পাছ চিলেক্ট কৰা হৈছে। তাৰপিছত ৰাইট কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যনটো কি, 10 পাছ হ'লে 10 পাছ, 12 পাছ হ'লে 12 পাছ বুলি ইয়াতে লিখি দিব। তাৰপিছত আদাৰ ইনফৰমেশ্যন 4 নম্বৰলৈ যাব আপোনালোকে। 4 নম্বৰলৈ যোৱাৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, ইয়াতে এনেকুৱা ধৰণে হিন্দুইজম এনেকুৱা ধৰণে চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কমিউনিটি, আপুনি বেংগালী হিন্দী অৰ্থাৎ আদাৰ, যদি নেপালী এনেকুৱা ধৰণে আপোনালোকে হয় ইয়াতে কমিউনিটিটো আপোনালোকে লিখি দিব। ইয়াতে কি কমিউনিটিৰ আপুনি হয়, এনেকুৱা ধৰণে আপুনি যদি নেপালী হয় নেপালী কমিউনিটি এনেকুৱা ধৰণে লিখি দিব। তাৰপিছত ইয়াতে এজ, আপোনালোকে এজটো কেলকুলেট কৰি ইয়াতে লিখিব আপোনাৰ এজ কিমান হৈছে। তাৰপিছত ইয়াতে আপোনালোকৰ ফেমিলিৰ এনুৱেল ইনকাম কিমান হয় ইয়াতে লিখিব লাগিব। ইয়াতে আপোনালোকে
3 লাখতকৈ আপোনালোকৰ কম হ'ব লাগিব ইনকাম। তাৰপিছত আপোনালোকৰ ইয়াতে ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনালোকৰ ডকুমেণ্টৰ চাইজ 500 KBৰ ভিতৰত হ'ব লাগিব বা 500 KB হ'ব লাগিব বুলি ইয়াতে উল্লেখ আছে। ডকুমেণ্টসমূহ আপলোড কৰাৰ পাছত আপোনালোকে ষ্টেপ 3 লৈ যাব লাগিব। ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিখন পেজ হয় পেজখন এনেকুৱা ধৰণে খোল খাব। আপোনাৰ ডকুমেণ্ট হ'ব ইয়াতে কি কি প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ, এই তিনিখন আপোনালোকৰ প্ৰয়োজন হয়। নাম্বাৰ ভেৰিফিকেশ্যন কৰিব লাগিব, মোবাইল নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত ৰিচ এণ্ড OTPত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ মোবাইললৈ এটা OTP আহিব, OTPটো ইয়াতে ভৰাই দিব। OTP ভৰোৱাৰ পিছত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলৰ যি পেজ হয় পেজখন এনেকুৱা ধৰণে কনফাৰ্ম পপ আপ এটা আহিব, অৰ্থাৎ কনফাৰ্ম কৰিবলৈ আহিব। তাৰপিছত আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে এনেকুৱা ধৰণে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব, অৰ্থাৎ আপুনি যে এখন মপেড বা ই ৰিক্সাৰ কাৰণে আবেদন কৰিছে তাৰ বাবে এখন আপোনালোকৰ প্ৰিণ্ট আউট আপোনালোকে পাব। এনেকুৱা ধৰণে দেখিবলৈ পাইছে। এই প্ৰিণ্ট আউটটো আপোনালোকৰ লগত থৈ দিব বা আপোনালোকে স্ক্ৰীনশ্বট মাৰিব। আপোনালোকে ডাউনলোড কৰি কিনে এই ফৰ্মখন বা আপোনালোকে এই যিখন ৰিচিপ্ট পাইছে এই ৰিচিপ্টখন লৈ আপোনালোকে অফিচত যাব লাগিব। কেতিয়া কি হ'ব আপোনালোকক পিছৰ পৰ্যায়ত আমি ভিডিঅ'ৰ জৰিয়তে জনাই থাকিম। এনেকুৱা ধৰণে আপোনালোকে পোনপ্ৰথমে আবেদন কৰি লওক ই ৰিক্সা বা মপেডৰ বাবে। তো ভিডিঅ'টি যদি আপোনালোকে একেবাৰে শেষলৈকে চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই ইনফৰ্মেশ্যনটো পাবলৈ সক্ষম হয়। আপুনি যদি একেবাৰে শেষত যিখন ৰিচিপ্ট নাপালে ইয়াতে আহিব, আপোনালোকে ফ্ৰম ৰিপ্ৰিণ্ট বুলি আহিছে, তাত ক্লিক কৰিলে আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দি আধাৰ নাম্বাৰটো দি আপোনালোকে সেই ৰিচিপ্টখন পুনৰ পাব পাৰিব। লাষ্টৰ যিখন ৰিচিপ্ট আপোনালোকে সেইখন লগত থৈ দিব। তো এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰিব। তো যদিহে আপুনি চৰকাৰী চাকৰিৰ কাৰণে অপেক্ষা কৰি আছে বা আপোনালোকে যিকোনো প্ৰাইভেটেই হওক বা চৰকাৰীয়েই হওক, আপুনি যদি চৰকাৰী চাকৰিৰ অপেক্ষাত আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। গুগলত ছাৰ্চ কৰিব assampro.com, আমাৰ যিটো ৱেবছাইট হয় আপোনালোকে এই ৱেবছাইটতে সকলোবিলাক চাকৰিৰ আপডেটৰ লগতে আপোনালোকে চৰকাৰী আঁচনিৰ আপডেটসমূহো এই ৱেবছাইটত পাব পাৰিব। assampro.com গুগলত ছাৰ্চ কৰিলে এই ৱেবছাইটটোতেই এই সকলোবিলাক আপডেট আমি ইনফৰ্মেশ্যনসমূহ প্ৰভাইড কৰি থাকোঁ। assampro.com গুগলত ছাৰ্চ কৰিব। ডেছক্ৰিপশ্যনতো আমি এই ৱেবছাইটৰ লিংক দিছোঁ, নতুবা আপোনালোকে